নিজৰাৰ বেংকৰ কিছুমান কাগজ পত্ৰ সি লৈ আহিছে। মই তাত একো গণ্ডগোল দেখা নাই, তথাপিও তই এবাৰ চোৱাটো বিচাৰিছোঁ। হয়, সেইখিনি সি মোক দেখুৱাইছে। ৰাগিনীৰ কাগজ পত্ৰ অলপো সি মোৰ ওচৰলৈ আনিছে। মই সেইখিনি চাইছোঁ দেউতা। আচলতে জয়ন্তই বিচাৰিছে ৰাগিনী আৰু নিজৰাৰ নামত দুটা বেলেগ কোম্পানী খোলাৰ কথা, যিটো আমাৰ মেইন কোম্পানী ছিষ্টাৰ কনচাৰ্ণ হিচাপে থাকিব। সেইটো মই গম পাইছোঁ, কিন্তু কিয়? নহয় মানে মই তাৰ প্ৰচেষ্টাক সন্দেহ কৰা নাই, মই মাত্ৰ জানিব বিচাৰিছোঁ তাৰ উদ্দেশ্য কি, আৰু ইয়াৰ পৰা আমাৰ লাভ কি হ'ব? জয়ন্তৰ কথা অনুযায়ী আমাৰ কোম্পানীৰ বহুতো সৰু সুৰা কেছ ট্ৰেঞ্জেকশ্যন হয়, যিবিলাক এই কোম্পানীকেইটাৰ জৰিয়তে হোৱাইট কৰিব পৰা যাব। আৰু নিজৰা আৰু ৰাগিনীৰ দুটা ব্যক্তিগত ফাইলো খোল খাব, যিটো আমাৰ ভৱিষ্যতে সেই ফাইলকেইটা আমি বেলেগ কামত ছাপৰ্ট হিচাপে ইউজ কৰিব পাৰিম। তোৰ মতামত কি? নট বেড, মই ইয়াত একো বেয়া দেখা নাই দেউতা। আৰু এটা কথা, এতিয়া জয়ন্তই ব্যৱসায় সম্পূৰ্ণ মনোযোগ দি কৰি আছে। এতিয়া যদি তাৰ এই প্ৰচেষ্টাত বাধা দিয়া হয়, সি কিন্তু বেয়া হৈ যাব পাৰে। মোৰো সেইটোৱে কথা। সি যদি কিবা ভাল কৰিব বিচাৰে তাক কৰিবলৈ দিয়ক। হ'ব দেউতা, মই চকু ৰাখিম, আপুনি এইবোৰ একো চিন্তা নকৰিব। আচ্ছা দেউতা, মই এটা কথা জানিব বিচাৰোঁ, আমাৰ কোনোবা শত্ৰু আছে নেকি যাৰ একমাত্ৰ লক্ষ্য আমাৰ শান্তি ভংগ কৰা?